সকলোকে আমি জনাঞ্চি চিৰাং এখন পূৰ্ণ পৰ্যায়ৰ জিলা হোৱাৰ পিছতো আমি ইয়াত বহু দিনলৈ জেল বা কাৰাগাৰ নিৰ্মাণ কৰিব পৰা নাছিলোঁ। ৰাজ্য চৰকাৰে ৭২.৮০ কোটি টকা খৰচ কৰি আজি এখন সুন্দৰ জেল নিৰ্মাণ কৰি উলিয়াইছে। ইয়াত ৫০০তকৈও অধিক কাৰাবন্দী থাকিব পাৰিব। তেওঁলোকৰ ৰিক্ৰিয়েশ্যনৰ কাৰণেও ব্যৱস্থা কৰা হৈছে, হস্পিটেলৰ ব্যৱস্থা কৰা হৈছে, সুন্দৰ ডাইনিং ৰুমৰ ব্যৱস্থা কৰা হৈছে। মানৱ অধিকাৰ আয়োগে যি ধৰণে আদৰ্শ জেল হোৱাটো বিচাৰে সেই ধৰণেই চিৰাং জেল নিৰ্মাণ কৰা হৈছে। মই ভাবোঁ যে ইয়াৰ ভিতৰত জেল কয়েদীসকলে সংশোধনৰ পথলৈ আহিবলৈ সহায় পাব। মই সকলোকে অভিনন্দন জনাইছোঁ। ইয়াতে লাইব্ৰেৰী আছে, অপেন এয়াৰ ষ্টেজ আছে, হস্পিটেল আছে, স্কুল আছে আৰু আমি ইয়াত স্কিল চেণ্টাৰো কৰিম। গতিকে খুব আদৰ্শ জেল বুলি ক'লে যাক বুজায় গোটেইখিনি চিৰাঙত থাকিব। আজিৰ দিনত কিহৰ কাৰণে যিখনে লাষ্টত হয় সেইখনে আটাইতকৈ ভাল হয়। গতিকে আজিৰ দিনত আমি ক'ব পাৰোঁ উত্তৰ পূৰ্বৰ ভিতৰত আটাইতকৈ ধুনীয়া জেল, অত্যাধুনিক ধুনীয়া। লেকিন অহাকালি আকৌ আমি এখন নতুন বনাম, ইয়াৰ ৰেকৰ্ড তেনেকৈ ভাঙি গৈ থাকিব। কিন্তু আজিৰ দিনত এইখনে আটাইতকৈ ভাল। আহিব নালাগে আৰু ইয়াত যিমান পাৰে কয়েদী কম থাকক সেইটোৱে মোৰ আশা, যাতে বেছি থাকিব নালাগে। আহক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনাইছে আমাৰ মাজত উপস্থিত সকলো অতিথিকে নিজৰ তাকে আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খন্তেক সময়ৰ পিছতে আমাৰ মাজত উপস্থিত হ'ব। বিদ্যালয় গ্ৰন্থাগাৰ পদবী আছে। কাৰাগাৰৰ পৰিসৰত জৰিয়তে নিৰীক্ষণ আৰু সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰা হৈছে। তাকে আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। মঞ্চত উপস্থিত সাংসদ, বিধায়ক লগতে পৰিৱেশকে আলোকিত কৰিবৰ বাবে ৬টা সুস্থ মাস্ক এতিয়া জৰিয়তে নিৰীক্ষণ আৰু সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰা হৈছে।